নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী উজনি অসমৰ পিছত এইবাৰ নামনি অসমতো চলিব মিয়া বিৰোধী অভিযান আৰু এইবাৰ নামনি অসম অৰ্থাৎ নলবাৰীটো মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলি বিভিন্ন দল সংগঠনে ঘোষণা কৰিছে আৰু ইয়াৰ উপৰি যিসকলে পৰিচয়বিহীন শ্ৰমিকক কামত লগায় সেইসকল মালিকও কিন্তু বিপদত পৰিব বুলি জনাইছে এই মুহূৰ্তলৈ আছে সবিশেষ তথ্য এতিয়া সমগ্ৰ দেশতে চলিব হয়তো মিয়া বিৰোধী অভিযান উজনি অসমৰ পিছত এইবাৰ নলবাৰীত প্ৰৱেশ নিষিদ্ধ কৰিছে মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছে এইবাৰ নামনি অসম অৰ্থাৎ নলবাৰীটো মিয়াৰ বিৰুদ্ধে চলিব অভিযান চলিব মিয়া বিৰোধী অভিযান এবাৰ নলবাৰীটো চলিব বিশ্ব হিন্দু পৰিষদ বজৰং দলে চলাব জোৰদাৰ অভিযান এবাৰ মিয়া বিৰোধী অভিযান নামনি অসম পাইছেগৈ বিধায়ক আব্দুল ৰছিদ মণ্ডলকো সকিয়নি দিছে বিশ্ব হিন্দু পৰিষদ বজৰং দলে আৰু পৰিচয় পত্ৰ নোহোৱাকৈ কাম কৰিবলৈ সুবিধা দিয়া শ্ৰমিকৰ মালিকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা যিসকল মালিকে পৰিচয় পত্ৰ নোহোৱাকৈ কামত লগায় শ্ৰমিকসকলক কামত লগায় সেইসকল মালিকৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে এয়া মিয়া বিৰোধী অভিযান সমগ্ৰ ৰাজ্যতে এতিয়া উজনি অসমৰ পিছত এইবাৰ নামনি অসম পাইছে মিয়া বিৰোধী অভিযান এবাৰ নামনি অসমতো চলিব উজনি অসমৰ পিছত এবাৰ নলবাৰীটো মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছে মিয়া বিৰোধী অভিযান এয়া নামনি অসমতো চলিব বুলি জনাইছে আৰু যিসকল মালিক পক্ষই পৰিচয় পত্ৰ নোহোৱাকৈ কাম কৰিবলৈ সুবিধা দিব যিসকল শ্ৰমিকক কাম কৰিবলৈ সুবিধা দিব পৰিচয় পত্ৰ নোহোৱাকৈ সেইসকল মালিকো কিন্তু বিপদ নিশ্চিত হৈ পৰিব উজনি অসমৰ পিছত এবাৰ নামনি অসম পাইছেগৈ মিয়া বিৰোধী অভিযান এবাৰ নামনি অসম পৰ্যন্ত পাইছে উজনিৰ পিছত এবাৰ নামনিৰ নলবাৰীটো এতিয়া প্ৰৱেশ নিষিদ্ধ কৰা হৈছে মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে মিয়া সোমাব নোৱাৰিব মিয়া থাকিব নোৱাৰিব মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নলবাৰীত আৰু নলবাৰীটো মিয়াৰ বিৰুদ্ধে এবাৰ অভিযান চলিব মিয়া বিৰোধী অভিযান নামনি অসম পাইছেগৈ যিহেতু উজনি অসমত আছিল মিয়া বিৰোধী অভিযান কিন্তু এবাৰ উজনিৰ পিছত নামনি অসম পাইছেগৈ বিশ্ব হিন্দু পৰিষদ বজৰং দলে চলাব এই জোৰদাৰ অভিযান এই অভিযান বিশ্বৰ হিন্দু পৰিষদ আৰু বজৰং দলৰ বুলি জানিব পৰা গৈছে আৰু বিধায়ক আব্দুল ৰছিদ মণ্ডলকো সকিয়নি প্ৰদান কৰিছে বিশ্ব হিন্দু পৰিষদ বজৰং দলে পৰিচয় পত্ৰ নোহোৱাকৈ কাম কৰিবলৈ সুবিধা দিয়া শ্ৰমিকৰ মালিকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা যিসকল মালিকে পৰিচয় পত্ৰ নোহোৱাকৈ শ্ৰমিকসকলক শ্ৰমত লগাই সেইসকলৰ মালিকৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে গতিকে আপুনি যদি কামত লগাব বিচাৰিছে শ্ৰমিকক কামত লগাব বিচাৰিছে তেন্তে কিন্তু পৰিচয় পত্ৰ লৈ লওক পৰিচয় কৰি লওক যে তেওঁ আচলতে কোন হয় তেওঁৰ নাম কি তেওঁৰ ঠিকনা কি তেওঁ ক'ৰ বাসিন্দা তেওঁৰ যদি পৰিচয় পত্ৰ নোহোৱাকৈ আপুনি কামত লগায় তেন্তে মালিকৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা লোৱা হ'ব এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে মিয়া বিৰোধী অভিযান সমগ্ৰ ৰাজ্যতে চলিব বুলি জানিবলৈ দিছে যেহেতু উজনি অসমত আছিল মিয়া বিৰোধী অভিযান কিন্তু এইবাৰ উজনি অসমৰ পিছত নামনি অসম পৰ্যন্ত পাইছেগৈ মিয়া বিৰোধী অভিযান গতিকে মিয়া থাকিব নোৱাৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে মিয়া য'ত আছে সকলো ওলাই যাব লাগিব এবাৰ উজনিৰ পিছত নামনি অৰ্থাৎ নলবাৰী পৰ্যন্ত পাইছে নলবাৰীত এতিয়া মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলি কৈছে পৰিচয় পত্ৰ নোহোৱাকৈ কাম কৰিবলৈ সুবিধা দিয়া মালিকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে এতিয়াৰে পৰা কাম কৰিবলৈ সুযোগ হয়তো নাপাব মিয়াই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ দল সংগঠনে গতিকে কাম কৰিবলৈ বা শ্ৰম কৰিবলৈ তেওঁলোকে সুবিধা হয়তো নাপাব যিসকল মালিকে পৰিচয় পত্ৰ নোহোৱাকৈ কামত নিয়োজিত কৰে সেইসকল মালিকো কিন্তু বিপদত পৰিব বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে এয়া নলবাৰী পাইছেগৈ উজনি অসমৰ পিছত এইবাৰ নলবাৰী পাইছে নলবাৰীটো প্ৰৱেশ নিষিদ্ধ কৰিছে মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছে গতিকে মিয়া থাকিব নোৱাৰিব বুলি তেওঁলোকে হুংকাৰ দিছে মিয়া বিৰোধী অভিযান সমগ্ৰ ৰাজ্যতে চলিব বুলি তেওঁলোকে হুংকাৰ দিছে মিয়াক প্ৰৱেশ কৰিব নোৱাৰিব মিয়া বিৰোধী অভিযান ৰাজ্যত চলিব আৰু এয়া বিশ্বৰ হিন্দু পৰিষদে চলাইছে বজৰং দল আৰু হিন্দু পৰিষদে এই হুংকাৰ দিছে গতিকে সমগ্ৰ ৰাজ্যতে হয়তো মিয়া বিৰোধী অভিযান চলিব এই সন্দৰ্ভত মন্তব্য আছে তেওঁলোকৰ বিভিন্ন দল সংগঠনে কৰা মন্তব্য আছে মন্তব্য আগবঢ়াইছো হয় আমি আমাৰ এই বিশ্ব হিন্দু পৰিষদ বজৰং দলে আজি ধিংকাণ্ডৰ সেই ঘটনাটোক আমি সম্পূৰ্ণভাৱে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমাৰ এই নলবাৰী জিলাৰ অন্তৰ্গত চান্দগুচিস্থিত ভিল্ডাৰ চকত যোৱা আজি 4 দিন হ'ল তাত এটা মিয়াৰ কৰ্মচাৰীয়ে আমাৰ হিন্দু মহিলা এজনীৰ যি অপদস্থ কৰিলে হাতত ধৰি টানি নি যিটো অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল সেই অৱস্থাতে আমাৰ স্থানীয় লোকে কিছু পৰিলক্ষিত কৰিলে তাৰপিছত সিহঁতক সেই মালিকজনে য'ত কাম কৰিছিল সেই মালিকজনে তাৰ পৰা পলায়ন কৰাইছে এই ক্ষেত্ৰত মই এটা কথা আমাৰ খিলঞ্জীয়া অসমীয়াসকলৰ প্ৰতি মোৰ এটা সকিয়নি থাকিব
যে অনাগত ভৱিষ্যত দিনত কোনোবা বাংলাদেশী মূলৰে হওক বা আমাৰ মিয়াই হওক এই মিয়া সম্প্ৰদায়ৰ মানুহবিলাকক লগত লৈ কাম যিবিলাকে কৰি আছে সেইসকলৰ প্ৰতি এটা সকিয়নি যে অনাগত দিনত আমাৰ ইয়াতে কাম কৰে কিবা কৰে আমি সেইবিলাক নাজানো তেওঁলোকে আমাৰ মানুহ কাম কৰাই কোনোবা বেলেগ আনে আমি সেইবিলাক নাজানো আমি এটা কথাই জানো যদি কিবা ইয়াতে অপ্ৰকৃত ঘটনা হয় যদি কিবা সেনেকুৱা হিন্দু ছোৱালী বোৱাৰী মা ভনী এইবিলাকৰ যদি কিবা ক্ষতি হয় বা আমাৰ জাতিটো বা ধৰ্মটোৰ প্ৰতি যদি কিবা সংকট নামি আহে বা এনেকুৱা ধৰণৰ যদি কিবা ঘটনা হয় সম্পূৰ্ণভাৱে য'ত কাম কৰিব যি ঘৰৰ মানুহ তাতে কাম চলাব যোনে কাম তেওঁলোকক মানে নেতৃত্বলৈ কাম তেওঁলোকে কৰিব সেই নেতৃত্বগৰাকী সম্পূৰ্ণভাৱে দায়ী আইনীগতভাৱে দায়ী হ'ব আমাৰ সংগঠনৰ ফালৰ পৰা তেওঁক বিহিত ব্যৱস্থা লোৱা হ'ব অভিয়াছলি চলিব মিয়াৰ বিৰুদ্ধে আমি অতি শীঘ্ৰে আমি এটা অভিযান চলাম কাৰণ এই ক্ষেত্ৰত আমি আৰু এটা কথা কৈছোঁ সকলো মিয়াকে আমি এটা সকিয়নি দিছোঁ যে আমাৰ এই অসমত বিশেষকৈ অসমত যাতে নলবাৰী ডিষ্ট্ৰিক্টতে হওক বা সমগ্ৰ অসমতে যে এই মিয়াই যিবিলাক কাম কাৰ্য ইয়াত মানে কৰি আছে আমি ইতিমধ্যে আমি এইবিলাক মানে দেখি আছোঁ আমাৰ এটাই কথা তেওঁলোকে ইয়াতে কোনো আধাৰ কাৰ্ড নোহোৱাকৈ কোনো পৰিচয় পত্ৰ নোহোৱাকৈ ইয়াতে কাম কৰি আছে আৰু কাম কৰাৰ সুবিধাবিলাক কোনে দিছে আমাৰ লক্ষ্য হৈ আছে কিন্তু তেওঁলোকক আমি এটা সকিয়নি দিছোঁ যে আপোনালোকে যাতে এই সকল ব্যক্তিক আপোনালোকৰ এড্ৰেছবিহীন হিচাপে আপোনালোকে যাতে নলগায় সেইটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি কাম কৰক যদি কিবা ভুল হয় আমি কিন্তু কাকো নাজানো সেই মালিকগৰাকীকে আমি শাস্তি দিম পতিও আহি গ'ল ভাবুকি খিলঞ্জীয়াকো কৈছে যে এতিয়াৰ পৰা মিয়াক কিন্তু কামত লগাব নোৱাৰিব কেনেদৰে তেওঁলোকে কাম চলায় সেয়া তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু এতিয়াৰ পৰা কামত নিয়োজিত কৰিব নোৱাৰিব মুছলমান শ্ৰমিক মিয়া শ্ৰমিক এতিয়াৰ পৰা কামত নিয়োজিত কৰিব নোৱাৰিব বুলি একাংশ দল সংগঠনে হুংকাৰ দিছে এয়া উজনি অসমৰ পিছত এবাৰ নামনি অসম পৰ্যন্ত পাইছেগৈ নামনি অসমতো মিয়া বিৰোধী অভিযান চলিব মিয়া শ্ৰমিককো নিয়োজিত কৰিব নোৱাৰিব মিয়া শ্ৰমিক ৰাখিব নোৱাৰিব যদি মিয়া শ্ৰমিক ৰাখে তেন্তে মালিক পক্ষ কিন্তু বিপদত পৰিব বুলি হুংকাৰ দিছে একাংশ দল সংগঠনে হুংকাৰ দিছে আৰু এবাৰ উজনিৰ পিছত নামনি পাইছে অৰ্থাৎ নলবাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছে মিয়া থাকিব নোৱাৰিব বুলি উল্লেখ কৰিছে মিয়া বিৰোধী অভিযান এবাৰ নামনি অসম পাইছে অৰ্থাৎ নলবাৰী পৰ্যন্ত পাইছেগৈ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ হুংকাৰ যে মিয়া বিৰোধী অভিযান হ'ব সমগ্ৰ ৰাজ্যতে মিয়া থাকিব নোৱাৰিব আৰু যিসকল মালিক পক্ষই শ্ৰমিক নিয়োজিত কৰে তেওঁলোকৰ সম্পূৰ্ণ ঠিকনা লৈ লওক তেওঁলোক ক'ৰ হয় তেওঁলোকৰ নাম কি তেওঁলোকৰ পৰিচয় লৈ লওক তেওঁলোকৰ যদি পৰিচয় নোলোৱাকৈ আপোনালোকে কামত নিয়োজিত কৰে তেন্তে কিন্তু বিপদ আপোনালোকৰ হ'ব বিপদত আপোনালোকে পৰিব কিয়নো মিয়া শ্ৰমিক এতিয়াৰ পৰা লগাব নোৱাৰিব আপোনালোকে কাৰ শ্ৰমিক আপোনালোকে ক'ৰ লগায় সেয়া আপোনালোকৰ ব্যক্তিগত কথা কিন্তু এতিয়াৰ পৰা মিয়া শ্ৰমিক কামত নিয়োজিত কৰাব নোৱাৰিব মিয়া শ্ৰমিক এতিয়াৰ পৰা নাথাকিব যিসকল মালিক পক্ষই কিন্তু মিয়া শ্ৰমিকক কামত নিয়োজিত কৰে সেই মালিক পক্ষ কিন্তু বিপদত পৰিব বুলি উল্লেখ কৰিছে আৰু এয়া নলবাৰী পাইছেগৈ এবাৰ উজনি অসমৰ পিছত এবাৰ মিয়া বিৰোধী অভিযান নামনি অসমো পাইছে উজনি নামনি সকলোতে এতিয়া কেৱল মিয়া বিৰোধী অভিযান চলিছে আৰু এবাৰ নলবাৰী পাইছে নলবাৰীটো মিয়া বিৰুদ্ধে চলিব অভিযান বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ হুংকাৰ যে মিয়া শ্ৰমিককো কামত নিয়োজিত কৰিব নোৱাৰিব মিয়া শ্ৰমিক থাকিব নোৱাৰিব আৰু যিসকল মালিক পক্ষই মিয়া শ্ৰমিক ৰাখে তেওঁলোক কিন্তু বিপদত পৰিব বুলি উল্লেখ কৰিছে খিলঞ্জীয়াৰ প্ৰতিও তেওঁলোকে উল্লেখ কৰিছে খিলঞ্জীয়া সকলো কিন্তু বিপদত পৰিব যিসকল খিলঞ্জীয়াই মিয়া শ্ৰমিক কামত নিয়োজিত কৰে এবাৰ উজনি অসমৰ পিছতে নলবাৰীত পাইছে নলবাৰীটো নামনি অসম অৰ্থাৎ নলবাৰীটো প্ৰৱেশ নিষিদ্ধ কৰিছে মিয়াৰ কিন্তু মিয়া শ্ৰমিক যদি তেওঁলোকে নিয়োজিত কৰে তেতিয়া অসমীয়া জীয়ৰী বোৱাৰীৰ লগত যদি কিবা জঘন্য ঘটনা সংঘটিত হয় তাৰ বাবে দায়ী হ'ব খিলঞ্জীয়া যিসকল খিলঞ্জীয়াই মিয়াক শ্ৰমিক হিচাপে ৰাখে যিহেতু মিয়া বিৰোধী অভিযান এটা সমগ্ৰ ৰাজ্যত চলিছে বুলি তেওঁলোকে উল্লেখ কৰিছে গতিকে এই হুংকাৰ দিছে বিশ্বৰ হিন্দু পৰিষদ বজৰং দলৰ এয়া বিশেষ হুংকাৰ দিছে তেওঁলোকে মিয়া বিৰোধী অভিযান এতিয়া নামনি অসম পাইছে উজনিৰ পিছত এবাৰ নামনি অসম পাইছে নামনি অসম অৰ্থাৎ নলবাৰীটো প্ৰৱেশ নিষিদ্ধ কৰিছে মিয়াৰ নলবাৰীটো মিয়াৰ বিৰুদ্ধে চলিব অভিযান আৰু বিশ্ব হিন্দু পৰিষদ বজৰং দলে চলাব জোৰদাৰ অভিযান চলাব যাতে মিয়া কোনো থাকিব নোৱাৰে এজনো মিয়া থাকিব নোৱাৰে তাৰ বাবে অভিযান চলাব এতিয়া বিধায়ক আব্দুৰ ৰছিদ মণ্ডলকো সকিয়নি দিছে বিশ্ব হিন্দু পৰিষদ বজৰং দলে সকিয়নি দিছে আৰু পৰিচয় নোহোৱাকৈ এতিয়াৰ পৰা মালিক পক্ষই কিন্তু পৰিচয় পত্ৰ লৈ লওক যে আপুনি কামত শ্ৰমিক নিয়োগ কৰিব বিচাৰিছে আৰু সেই শ্ৰমিকজন আচলতে কোন হয় তেওঁৰ নাম ঠিকনা সকলো লৈ লওক যদি আপুনি পৰিচয়বিহীনভাৱে বা পৰিচয় পত্ৰ নোহোৱাকৈ কামত নিয়োজিত কৰে তেন্তে বা কাম কৰিবলৈ সুবিধা দিয়ে তেন্তে কিন্তু মালিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব গতিকে কাম কৰিবলৈ আপুনি সুবিধা দিব নোৱাৰিব পৰিচয় পত্ৰবিহীন শ্ৰমিকক নোৱাৰিব কাম কৰিবলৈ সুবিধা দিব নোৱাৰিব গতিকে আপুনি প্ৰথমে পৰিচয় পত্ৰ লৈ লওক তাৰ পিছতহে কাম কৰিবলৈ সুবিধা দিয়ক জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে
কথা কি? হয়, আমি আমাৰ এই বিশ্ব হিন্দু পৰিষদ বজৰং দলে আজি ধিংকাণ্ডৰ সেই ঘটনাটোক আমি সম্পূৰ্ণভাৱে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমাৰ এই নলবাৰী জিলাৰ অন্তৰ্গত চান্দগুচিস্থিত ঘিলদাৰ চকত যোৱা আজি 4 দিন হ'ল, তাত এটা মিয়াৰ মানে কৰ্মচাৰীয়ে আমাৰ হিন্দু মহিলা এজনীৰ যি অপদস্থ কৰিলে, হাতত ধৰি টানি নি যিটো অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল, সেই অৱস্থাতে আমাৰ স্থানীয় লোকে কিছু মানে পৰিলক্ষিত কৰিলে। তাৰপিছত সিহঁতক সেই মালিকজনে য'ত কাম কৰিছিল সেই মালিকজনে তাৰ পৰা পলায়ন কৰাইছে। এই ক্ষেত্ৰত মই এটা কথা মানে আমাৰ খিলঞ্জীয়া অসমীয়াসকলৰ প্ৰতি মোৰ এটা সকিয়নি থাকিব যে অনাগত ভৱিষ্যত দিনত কোনোবা বাংলাদেশী মূলৰে হওক বা আমাৰ মিয়াই হওক, এই মিয়া সম্প্ৰদায়ৰ মানুহবিলাকক লগত লৈ কাম যিবিলাকে কৰি আছে সেইসকলৰ প্ৰতি এটা সকিয়নি যে অনাগত দিনত আমাৰ ইয়াতে কাম কৰে কিবা কৰে আমি সেইবিলাক নাজানো। তেওঁলোকে আমাৰ মানুহ কাম কৰাই কোনোবা বেলেগ আনে আমি সেইবিলাক নাজানো। আমি এটা কথাই জানো যদি কিবা ইয়াতে অপ্ৰকৃত ঘটনা হয়, যদি কিবা সেনেকুৱা হিন্দু ছোৱালী বোৱাৰী মা ভনী এইবিলাকৰ যদি কিবা ক্ষতি হয় বা আমাৰ জাতিটোৰ বা ধৰ্মটোৰ প্ৰতি যদি কিবা সংকট নামি আহে বা এনেকুৱা ধৰণৰ যদি কিবা ঘটনা হয়, সম্পূৰ্ণভাৱে য'ত কাম কৰিব, যি ঘৰৰ মানুহ তাতে কাম চলাব, যোনে কাম তেওঁলোকক মানে নেতৃত্বলৈ কাম তেওঁলোকে কৰিব, সেই নেতৃত্বগৰাকী সম্পূৰ্ণভাৱে দায়ী, আইনীগতভাৱে দায়ী হ'ব। আমাৰ সংগঠনৰ ফালৰ পৰা তেওঁক বিহিত ব্যৱস্থা লোৱা হ'ব। অভিয়াছলি চলিব। মিয়াৰ বিৰুদ্ধে আমি অতি শীঘ্ৰে আমি এটা অভিযান চলাম। কাৰণ এই ক্ষেত্ৰত আমি আৰু এটা কথা কৈছোঁ, সকলো মিয়াকে আমি এটা সকিয়নি দিছোঁ যে আমাৰ এই অসমত, বিশেষকৈ অসমত, যাতে নলবাৰী ডিষ্ট্ৰিক্টতে হওক বা সমগ্ৰ অসমতে যে এই মিয়াই যিবিলাক কাৰ্য ইয়াত মানে কৰি আছে, আমি ইতিমধ্যে আমি এইবিলাক মানে দেখি আছোঁ। আমাৰ এটাই কথা, তেওঁলোকে ইয়াতে কোনো আধাৰ কাৰ্ড নোহোৱাকৈ, কোনো পৰিচয় পত্ৰ নোহোৱাকৈ ইয়াতে কাম কৰি আছে আৰু কাম কৰাৰ সুবিধাবিলাক কোনে দিছে আমাৰ লক্ষ্য হৈ আছে। কিন্তু তেওঁলোকক আমি এটা সকিয়নি দিছোঁ যে আপোনালোকে যাতে এই সকল ব্যক্তিক আপোনালোকৰ এড্ৰেছবিহীন হিচাপে আপোনালোকে যাতে নলগায়, সেইটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি কাম কৰক। যদি কিবা ভুল হয় আমি কিন্তু কাকো নাজানো, সেই মালিকগৰাকীকে আমি শাস্তি দিম। হয়, আমি আমাৰ এই বিশ্ব হিন্দু পৰিষদ বজৰং দলে আজি ধিংকাণ্ডৰ সেই ঘটনাটোক আমি সম্পূৰ্ণভাৱে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমাৰ এই নলবাৰী জিলাৰ অন্তৰ্গত চান্দগুচিস্থিত ঘিলদাৰ চকত যোৱা আজি 4 দিন হ'ল, তাত এটা মিয়াৰ মানে কৰ্মচাৰীয়ে আমাৰ হিন্দু মহিলা এজনীৰ যি অপদস্থ কৰিলে, হাতত ধৰি টানি নি যিটো অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল, সেই অৱস্থাতে আমাৰ স্থানীয় লোকে কিছু মানে পৰিলক্ষিত কৰিলে। তাৰপিছত সিহঁতক সেই মালিকজনে য'ত কাম কৰিছিল সেই মালিকজনে তাৰ পৰা পলায়ন কৰাইছে। এই ক্ষেত্ৰত মই এটা কথা মানে আমাৰ খিলঞ্জীয়া অসমীয়াসকলৰ প্ৰতি মোৰ এটা সকিয়নি থাকিব যে অনাগত ভৱিষ্যত দিনত কোনোবা বাংলাদেশী মূলৰে হওক বা আমাৰ মিয়াই হওক, এই মিয়া সম্প্ৰদায়ৰ মানুহবিলাকক লগত লৈ কাম যিবিলাকে কৰি আছে সেইসকলৰ প্ৰতি এটা সকিয়নি যে অনাগত দিনত আমাৰ ইয়াতে কাম কৰে কিবা কৰে আমি সেইবিলাক নাজানো। তেওঁলোকে আমাৰ মানুহ কাম কৰাই কোনোবা বেলেগ আনে আমি সেইবিলাক নাজানো। আমি এটা কথাই জানো যদি কিবা ইয়াতে অপ্ৰকৃত ঘটনা হয়, যদি কিবা সেনেকুৱা হিন্দু ছোৱালী বোৱাৰী মা ভনী এইবিলাকৰ যদি কিবা ক্ষতি হয় বা আমাৰ জাতিটোৰ বা ধৰ্মটোৰ প্ৰতি যদি কিবা সংকট নামি আহে বা এনেকুৱা ধৰণৰ যদি কিবা ঘটনা হয়, সম্পূৰ্ণভাৱে য'ত কাম কৰিব, যি ঘৰৰ মানুহ তাতে কাম চলাব, যোনে কাম তেওঁলোকক মানে নেতৃত্বলৈ কাম তেওঁলোকে কৰিব, সেই নেতৃত্বগৰাকী সম্পূৰ্ণভাৱে দায়ী, আইনীগতভাৱে দায়ী হ'ব। আমাৰ সংগঠনৰ ফালৰ পৰা তেওঁক বিহিত ব্যৱস্থা লোৱা হ'ব। অভিয়াছলি চলিব। মিয়াৰ বিৰুদ্ধে আমি অতি শীঘ্ৰে আমি এটা অভিযান চলাম। কাৰণ এই ক্ষেত্ৰত আমি আৰু এটা কথা কৈছোঁ, সকলো মিয়াকে আমি এটা সকিয়নি দিছোঁ যে আমাৰ এই অসমত, বিশেষকৈ অসমত, যাতে নলবাৰী ডিষ্ট্ৰিক্টতে হওক বা সমগ্ৰ অসমতে যে এই মিয়াই যিবিলাক কাৰ্য ইয়াত মানে কৰি আছে, আমি ইতিমধ্যে আমি এইবিলাক মানে দেখি আছোঁ। আমাৰ এটাই কথা, তেওঁলোকে ইয়াতে কোনো আধাৰ কাৰ্ড নোহোৱাকৈ, কোনো পৰিচয় পত্ৰ নোহোৱাকৈ ইয়াতে কাম কৰি আছে আৰু কাম কৰাৰ সুবিধাবিলাক কোনে দিছে আমাৰ লক্ষ্য হৈ আছে। কিন্তু তেওঁলোকক আমি এটা সকিয়নি দিছোঁ যে আপোনালোকে যাতে এই সকল ব্যক্তিক আপোনালোকৰ এড্ৰেছবিহীন হিচাপে আপোনালোকে যাতে নলগায়, সেইটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি কাম কৰক। যদি কিবা ভুল হয় আমি কিন্তু কাকো নাজানো, সেই মালিকগৰাকীকে আমি শাস্তি দিম। হয়, আমি আমাৰ এই বিশ্ব হিন্দু পৰিষদ বজৰং দলে আজি ধিংকাণ্ডৰ সেই ঘটনাটোক আমি সম্পূৰ্ণভাৱে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমাৰ এই নলবাৰী জিলাৰ অন্তৰ্গত চান্দগুচিস্থিত ঘিলদাৰ চকত যোৱা আজি 4 দিন হ'ল,
তাত এটা মিয়াৰ মানে কৰ্মচাৰীয়ে আমাৰ হিন্দু মহিলা এজনীৰ যি অপদস্থ কৰিলে, হাতত ধৰি টানি নি যিটো অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল, সেই অৱস্থাতে আমাৰ স্থানীয় লোকে কিছু মানে পৰিলক্ষিত কৰিলে। তাৰপিছত সিহঁতক সেই মালিকজনে য'ত কাম কৰিছিল সেই মালিকজনে তাৰ পৰা পলায়ন কৰাইছে। এই ক্ষেত্ৰত মই এটা কথা মানে আমাৰ খিলঞ্জীয়া অসমীয়াসকলৰ প্ৰতি মোৰ এটা সকিয়নি থাকিব যে অনাগত ভৱিষ্যত দিনত কোনোবা বাংলাদেশী মূলৰে হওক বা আমাৰ মিয়াই হওক, এই মিয়া সম্প্ৰদায়ৰ মানুহবিলাকক লগত লৈ কাম যিবিলাকে কৰি আছে সেইসকলৰ প্ৰতি এটা সকিয়নি যে অনাগত দিনত আমাৰ ইয়াতে কাম কৰাই কিবা কৰে আমি সেইবিলাক নাজানো। তেওঁলোকে আমাৰ মানুহ কাম কৰাই কোনোবা বেলেগ আনে আমি সেইবিলাক নাজানো। আমি এটা কথাই জানো যদি কিবা ইয়াতে অপ্ৰকৃত ঘটনা হয়, যদি কিবা সেনেকুৱা হিন্দু ছোৱালী বোৱাৰী মা ভনী এইবিলাকৰ যদি কিবা ক্ষতি হয় বা আমাৰ জাতিটো বা ধৰ্মটোৰ প্ৰতি যদি কিবা সংকট নামি আহে বা এনেকুৱা ধৰণৰ যদি কিবা ঘটনা হয়, সম্পূৰ্ণভাৱে য'ত কাম কৰিব, যি ঘৰৰ মানুহ তাতে কাম চলাব, যোনে কাম তেওঁলোকক মানে নেতৃত্বলৈ কাম তেওঁলোকে কৰিব, সেই নেতৃত্বগৰাকী সম্পূৰ্ণভাৱে দায়ী, আইনীগতভাৱে দায়ী হ'ব। আমাৰ সংগঠনৰ ফালৰ পৰা তেওঁক বিহিত ব্যৱস্থা লোৱা হ'ব। অভিয়াছলি চলিব। মিয়াৰ বিৰুদ্ধে আমি অতি শীঘ্ৰে আমি এটা অভিযান চলাম। কাৰণ এই ক্ষেত্ৰত আমি আৰু এটা কথা কৈছোঁ, সকলো মিয়াকে আমি এটা সকিয়নি দিছোঁ যে আমাৰ এই অসমত, বিশেষকৈ অসমত, যাতে নলবাৰী ডিষ্ট্ৰিক্টতে হওক বা সমগ্ৰ অসমতে যে এই মিয়াই যিবিলাক কাৰ্য ইয়াত মানে কৰি আছে, আমি ইতিমধ্যে আমি এইবিলাক মানে দেখি আছোঁ। আমাৰ এটাই কথা, তেওঁলোকে ইয়াতে কোনো আধাৰ কাৰ্ড নোহোৱাকৈ, কোনো পৰিচয় পত্ৰ নোহোৱাকৈ ইয়াতে কাম কৰি আছে আৰু কাম কৰাৰ সুবিধাবিলাক কোনে দিছে আমাৰ লক্ষ্য হৈ আছে। কিন্তু তেওঁলোকক আমি এটা সকিয়নি দিছোঁ যে আপোনালোকে যাতে এই সকল ব্যক্তিক আপোনালোকৰ এড্ৰেছবিহীন হিচাপে আপোনালোকে যাতে নলগায়, সেইটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি কাম কৰক। যদি কিবা ভুল হয় আমি কিন্তু কাকো নাজানো, সেই মালিকগৰাকীকে আমি শাস্তি দিম। হয়, আমি আমাৰ এই বিশ্ব হিন্দু পৰিষদ বজৰং দলে আজি ধিংকাণ্ডৰ সেই ঘটনাটোক আমি সম্পূৰ্ণভাৱে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমাৰ এই নলবাৰী জিলাৰ অন্তৰ্গত চান্দগুচিস্থিত ঘিল্ডাৰ চকত যোৱা আজি 4 দিন হ'ল, তাত এটা মিয়াৰ মানে কৰ্মচাৰীয়ে